আকাশবাণী গুৱাহাটী উপন্যাস পাঠ এই অনুষ্ঠানত প্ৰচাৰ হৈ আছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জীৱনৰ ভেটিত সৈয়দ আব্দুল মালিকে ৰচনা কৰা উপন্যাস ধন্য নৰতনু ভালৰ ধাৰাবাহিক পাঠ উপন্যাসখনিৰ পাঠ আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ এয়া শুনক ধন্য নৰতনু ভালৰ ধাৰাবাহিক পাঠ ধন্য ধন্য কলিকাল ধন্য নৰতনু ভাল ধন্য ধন্য ভাৰত বৰিষে ক'ৰ পৰা আহিলি গেন্ধাই আজিকালি তোক বৰকৈ নেদেখোৱে জোপৰা মাৰি গেন্ধাই ক'লে হ'ব দে ভালই লগাব নালাগে মোক নেদেখি এৰি যেন এমাহে চৰিল টপাটপ গিলি চপকা কল পায় ৰচোন পাওঁতেই দুটামান গিলি লওঁ তই কাৰোবাৰ বাৰীৰ পৰা চুৰ কৰিহে আনিছ হ'বলা হেৰ মোৰ নিচিনা সজ মানুহ তোক চোৰহে বুলিলি চুৰণিহঁত মই যাওঁ সকামলৈ বুলি অনা কল বাটতে শেষ কৰিবি এতিয়া যেনেকৈ খাইছ মোৰহে মুখ লাগিব চাবি তোৰ মুখ লাগিলে বুটি বাঢ়নীয়ে কোপাই মুখ ভাঙিম তয়ো এটা খা মই যেন আধা খোৱাকৈহে আহিছোঁ ওৰে বাটে খাই আহিছোঁ জানিছ ভালেটোহে সকামলৈ অনা কল কিবা বাতৰি আছে নেকি গেন্ধাই কচোন বাতৰি কাৰ বাতৰি মোৰ মই অপোজাৰ বাতৰিটো তহঁতে পোৱা নাই জানো ইটো বাতৰি পিছে সোনকালে নাপাইছ দেই আগে তহঁত দুজনীমানৰ মৰাৰ বাতৰি লৈহে পিছত মই যাম পিছে মই মৰা বাতৰি জানো মোক কোনোবাই দিয়ে নে নিদিয়ে তই চিন্তা নকৰিবি তই নমৰোতেই আমি তোৰ মৰাৰ বাতৰি সকলোকে দিম তই মুঠেই চিতাৰ জুইৰ ওপৰৰ পৰা জাপ মাৰি উঠি নাহিবি আকৌ হেৰ চলাহী কথা কৈ মোৰ কলটোপাচি শেষে কৰিলি যা তহঁতৰ পেটত কলপুলি গজিব ৰাক্ষসনীহঁত ফাৰখনত কল দুৱাখি আনোতে কঁকাল কেৰেচ কৰিছে যেতিয়া তোৰ ইটো বাতৰি পাবলৈ সৰহ দিন নাই আৰু গ'লে আমাক মাত লগাই যাবি দেই নহ'ব দেই মোৰ দহা কাজত তহঁতে খাবলৈ নাপাবি মোৰ শৰাত মই তহঁতক নোখোৱাওঁ গেন্ধাই ক'লে তোৰ নিচিনা তোৰ শৰাত নেখাইহে পাৰিছোঁ তহঁত হ'বলৈ আটাইবোৰ শংকৰদেৱৰ ভকতনী হলি তই হোৱা নাই নেকি মই আকৌ ভকত হ'বলৈ যাম কিহৰ দুখত পিতায়ো বামুণৰ লিটিকাই আছিল মোৰ বাপকন শৰ্মাৰ লিটিকাই বামুণ নহ'লো কি হ'ল বামুণৰ ঘৰৰ লগোৱা সকামে শৰাধে ভোজে বিয়াই বামুণ নহ'লে যেনেকৈ অন্যৰ নচলে তেনেকৈ মই নহ'লেও বাপুকণ দেউৰ নচলে এইপিনে বোলে গেন্ধাই সেইপিনে বোলে গেন্ধাই ভোজে সকামে পাত এখন সুকীয়াকৈ পাওঁ মই আকৌ ভকত হ'বলৈ যাম কেলে পিছে বাতৰি সুধিছিলি নহয় কওঁ শুন তহঁতে জানো শুনিছনে নাই কি কথানো এলা পেচা কথা নহয় কথা ডাঙৰেই কথাষাৰ শুনিলে তহঁতে বেয়া পাবি কি জানি কচোন শুনো সাতাম পুৰুষীয়া নীতি নিয়ম এৰিব নেপায় জানিছ বন্দাৰ 7 পুৰুষ গ'ল কেঁচা মাছ খায় বামুণ গোসাঁই মানিয়ে আমাৰ অটকাল গ'ল এতিয়া বামুণ গোসাঁইক পেলনীয়া কৰিব পায় জানো শাস্ত্ৰ ভাগৱত পঢ়িব জানিলে বুলিয়েই সুধীৰ বামুণ হ'ব পাৰে জানো তাতে ভকতে বামুণক দেখিব নোৱাৰে বামুণে ভকতক দেখিব নোৱাৰে আমাৰ ভকতে কিবা সেইবোৰ কৰিছেনে তহঁতৰ বামুণেহে ভকতক দেখিব নোৱাৰে দূৰ দূৰ চেই কৰে ৰজাৰ ঘৰতো শংকৰ গুৰুৰ ওপৰত গোচৰ তৰিছিল কি কৰিব পাৰিলে তহঁতৰ গোচৰীয়া বামুণবিলাকহে লাজত পৰিল তহঁত তিৰিমতী মানুহ ৰজাঘৰীয়া কথাৰ মেৰপেচ নুবুজ বামুণ এমুঠি আহোম চুতীয়া মিৰি কছাৰীহে সৰহ বামুণী কোঁৱৰৰ দিনৰ পৰা ৰজা ঘৰত বামুণৰ প্ৰতিপত্তিৰ কথা কোনে নাজানে কথাটো হৈছে কি জান হাবুঙীয়া ৰজাকে বোল দিহিঙীয়া ৰজাকে বোল ৰজাৰ টান বামুণৰ ফালেহে বামুণৰ ৰজাঘৰৰ লগত মিতিৰালি পিছে বামুণ লেখত তাকৰ সকলোৰে অৱস্থাও ভাল নহয় ৰণ কৰিবলৈও ৰণুৱাও নহয় দুখীয়া মিতিৰক কোনে মান কৰে পিছে তহঁতৰ শংকৰ গুৰুকো ৰজাঘৰে ভাল পায় বুলি নাভাবিবি এৰি দি আলেখ লেখ চাই আছে কেনেবাকৈ যদি ৰজাঘৰে ভকতবোৰ ৰজাৰ দুৰোহী বুলি সন্দেহ কৰে চাবি গুৰু ভকত কাকো নেৰে হেৰ এইবোৰ কি কথা কৈছ ক'ত শুনিলি এইবোৰ কথা মই থাকোঁ কাৰ লগত জানো নহয় বামুণহঁতে কি আলোচে মই নুশুনি নেথাকোঁ মোক সকলোৱে অকৰা বেঙা বুলি ভাবে মই তহঁতৰ নিচিনা ছোৱালীৰ কথাৰহে আভাও নেপাওঁ বামুণ গোসাঁইৰ কথা সকলো জানো বুজিছ মইনো আৰু কি ক'ম মুঠতে ৰজা তাস বনত বাস
মই বামুণো নহয় ভকতো নহয়, মোৰ নাম গেন্ধাই। যাৰ লোন খাইছোঁ তাৰ গুণ নগাই নোৱাৰোঁ। মানুহবোৰ দলে দলে গৈ তহঁতৰ গুৰুৰ ভকত হৈছেগৈ। ৰজা মন্ত্ৰীয়ে মন কৰি আছে, জানোচা ৰজাতকৈ তহঁতৰ গুৰুকহে বেছি মানে। জানোচা আহোমৰ ৰজা ঘৰতকৈ ভূঞাবোৰহে ধনে জনে বেছি ওপৰহতীয়া হয়। বামুণৰ লগোৱা হ'লো কি হ'ল, ময়ো আমাৰ নিশকুলীয়া মানুহৰ নিচিনাই, ময়ো দুখীয়াও। বাহিৰতহে নেদেখুৱাওঁ। দুখীয়াবোৰৰ কিবা এটা হ'লে বেয়া পাওঁ জানিছ। দুখীয়া বামুণে দুখীয়া ভকতে দন খৰিয়াল কৰিলে কাৰ লাভ? কথাবোৰ তহঁতে ভাবি চোৱা নাই বুলিহে ক'লোঁ আৰু। পিছত তহঁতেই কবি, বোলে এইবোৰ কথা জানিছিলি যদি আগতে আমাক নকলি কিয়? যাওঁ, তহঁতৰ লগত মেল মাৰি থাকোঁতেই বেলি ভাতি দিলে। এইবেলি পাৰ যদি ফাকুৱা চাবলৈ ওলাবি। ফাকু কৰি ক'ত পাম? বোকা পানী ছটিয়ালে তহঁতে আকৌ গালি খপনিহে পাৰিবি। গালি খাব লগা কাম নকৰিলেনো কেলেই গালি পাৰিম? আজি এতিয়া তই মালভোগ কলবোৰ আমাক নোখোৱাই বাহিৰে বাহিৰে কেনিবাদি লৈ যোৱা হ'লে গালি নেপাৰিলোহেঁতেন কেলে? খাবলৈ পালে মোৰ, খাবলৈ নাপালে চোৰ। তহঁতক মই আৰু নেজানোনে? যাওঁ, তহঁতৰ লগত ইয়াত কথা ফেটফেদাই থকাৰ কথা গম পালে ঘৰজনীয়ে ভাত খুৱাব। কান্ধত ভাৰ পাচিযোৰ লৈ গেন্ধাই গ'লগৈ। জানকীহঁতো যাবলৈ উঠিল। কণমইনাই ক'লে, ই কোৱা কথাবোৰ সঁচা নেকি বাৰু? শংকৰ গুৰুৱে জানো আমাৰ মানুহবোৰক শৰণ দি ভকত কৰাই ৰজাই কৰা দি নিজৰ প্ৰজা কৰি ল'ব খুজিছে? আহোম ৰজাই আমাৰ ঠাইখন চুতীয়াৰ পৰা ল'লে। পিছে আহোম ৰজাঘৰৰে চুতীয়াৰ দা ডাঙৰীয়াৰ দেখোন বৰ মিল বুলিহে কোৱা শুনিছোঁ। আমাৰ এইফালে থকা ভূঞা, বাৰ ভূঞা, সৰু ৰজাবোৰেও নিজ নিজ ভাগে খাই মেলি আছে। আহোম ৰজা বৰ বুদ্ধিয়ক জানিছ। আমাৰ মানুহবোৰৰ যে খেলবোৰ পাতি দিছে, কাঁড়ীৰ খেল, পাইকৰ খেল, কমাৰৰ খেল, এই যে যাৰ যি বৃত্তি সেইমতে যে মানুহবোৰ ভাগ ভাগ কৰি দিছে, সেইবোৰ খেলে খেলে বেলেগ বেলেগ। কেতিয়াবা ৰজাৰ সকলো প্ৰজা একেলগ লাগি ৰজাক ভাঙে বুলি প্ৰজাবোৰ ভাগ ভাগ কৰি থৈছে। কাঁড়ী পাইকে বছৰে 4 মাহকৈ ৰজাৰ ঘৰত গা খাটনিও খাটি দিব লাগে। ৰজাৰ খাটত খেতি কৰি দিব লাগে। ৰণ হ'লে আমাৰ এইবোৰ মানুহেই ৰজাৰ ফলীয়া হৈ ৰণো কৰিব লাগে। ভূঞাহঁতৰনো ৰজাৰ লগত যুঁজিবলৈ ক'ৰ ৰণুৱাবোৰ আছে? ৰূপহীয়ে ক'লে, আমাৰ পিতাইটো শংকৰ গুৰুৰ ওচৰত শৰণ লৈ ভকত হৈছে। আমাৰ গুৰুজনাই হেনো ৰঞ্চন নকৰি সকলো মানুহে নিজ নিজ ভাগে খেতি বাতি কৰি মিলিজুলি শান্তিৰে থাকিবলৈহে শিকাইছে। ৰজা ৰজাৰ ভাগে চলক, প্ৰজাৰ সুখ শান্তিৰ কথা চিন্তা কৰক, ৰাজ্যখন অইনে কাঢ়ি ল'ব নোৱাৰাকৈ ৰাখক। প্ৰজাই যাৰ যি ধৰ্ম, যি ৰীতি নীতি, যি মাত কথা সেইবোৰ ৰক্ষা কৰি চলক। ৰজাৰ বিপদত প্ৰজাই ৰক্ষা কৰক, প্ৰজাৰ বিপদত ৰজাই ৰক্ষা কৰক। তেহে ৰজাঘৰ আৰু ৰাইজ একমুঠ হৈ থাকিব পাৰিব। পিতাইক মেধি পাতিছে। এইবোৰ কথা পিতাইহঁতৰ মুখৰ পৰাই শুনিছোঁ। গুৰুজনাই হেনো কৈছে, ঈশ্বৰ এজনা, গুৰু এজনা। গুৰুত শৰণ ল'লেহে, ভকত হ'লেহে মানুহে ঈশ্বৰক জানিব বুজিব পাৰে। শৰণ লোৱা ভকতৰ মাজত ভিনপৰ নাই। এজন ভাল ভকতৰ কাৰণে নিজৰ পুতেক, ভায়েক, ভতিজাক, ভাগিনীয়েকতকৈ ভকতজনহে বেছি আপোন। ভাই ককায়ে ধন সম্পত্তি লৈ দন খৰিয়াল কৰে। ভায়ে ভায়ে কটাকটি হয়। সকলো একে জীৱ, একে আত্মা। সেই দেখিহে ভকত লোকে ইজনে সিজনক আতৈ বোলে, ৰাম বোলে, কৃষ্ণ বোলে। আমাৰ নামঘৰত দেখা নাইনে? সকলো খেল এক খেল হৈ পৰে। এক শৰণীয়া হৰি ভকতৰ খেল। সকলোৱে একেলগে নাম কীৰ্তন কৰে, একেলগে হৰি নাম লয়, একেলগে মাহ প্ৰসাদ খায়। আমাৰ ভকতসকল কিবা কাৰোবাৰ লগত ৰণ কৰিবৰ কাৰণে একেলগ হয়নে? কাৰো লগত ৰণ নকৰি মিলিজুলি থাকিবৰ কাৰণেহে একেলগ হয়। আমাৰ বৈষ্ণৱ গুৰু ভকতসকলৰ কথা যদি কোনোবা শত্ৰুৰে ৰজা ঘৰত বেয়াকৈ লগাইছে, তাৰহে বেয়া হ'ব। আমাৰ ভকতসকলৰ একো হানি নহয়, চাবি। ৰূপহীৰ কথাবোৰ ভালকৈ শুনি থাকি জানকীয়ে ক'লে, তহঁতৰ ঘৰতে ধৰমৰ কথা আলচ বিলচ হয় দেখি তই বহুত কথা শিকিছ। ময়ো কেতিয়াবা বৰপিতাৰ ওচৰলৈ যামহে কথাবোৰ শুনিবৰ কাৰণে। আমাকনো কি ৰাজপাতখন লাগিছে? ধনী মানুহবোৰেহে ধনৌ ধনৌকৈ থৰফৰাই মৰে। আমাৰ দুখীয়াবোৰৰ আকালো নাই, ফৰালো নাই। কোনোৱে আমনি নকৰাকৈ নিজৰ ভূঁই মাটিত খেতি বাতি কৰি দুবেলা দুমুঠি খাই হৰিনাম লৈ দিনকেইটা কটাব পাৰিলে আমাকনো আৰু কি লাগিছে, নহয় জানো? কণমইনাই ক'লে, এৰাও,
ওচৰ হোৱা হ'লে ময়ো সদায় ধোঁৱাহাটৰ গুৰুজনাৰ ওচৰলৈ গৈ সেৱা একোটা কৰি আহিলোগৈহেঁতেন। এইবেলি যি গ'লোঁ মনটো তাতে লাগি আছে। এইবেলি ফাকুৱাত পিছে যামেই, ওলাবি একেলগে যাম। দৌলযাত্ৰাও চাম, গুৰুসকলনো কেনেকৈ থাকে, কেনেকৈনো চলে নিজ চকুৰে চাই আহিম। তাত সুতো নাই, হ'লেও দুদিন ক্ষতি হ'ব আৰু। লাহে লাহে গাত কোমল বা লগাই জানকীহঁত তাৰ পৰা গ'লগৈ। নদী পৰ্বত অৰণ্যেৰে ভৰপূৰ হিমালয় পৰ্বতৰ নামনিৰ পশ্চিমে আৰৱ সাগৰৰ পৰা পূবে প্ৰশান্ত মহাসাগৰ ব্যাপী এই বিৰাট ভূখণ্ডত বন্যজন্তুবিলাকৰ ভিতৰত হাতীয়ে প্ৰাগৈতিহাসিক কালৰে পৰা এক বিশিষ্ট মৰ্যাদা লাভ কৰি আহিছে। দেৱতাক হাতীৰ ৰূপত অথবা হাতীক দেৱতাৰ ৰূপত কল্পনা কৰি সেই হাতীৰ মূৰ্তি বা কোনো কোনো ঠাইত জীৱন্ত হাতীৰো পূজা কৰাৰ প্ৰচলন আজিও আছে। হাতীৰ দেৱৰূপৰ প্ৰতিকৃতি গণেশ। এই গণেশ বা গণপতি শিৱৰ বা মহাদেৱৰ পাৰিষদবিলাকৰ বা শিৱৰ পৰিচৰ্যাত ৰত ক্ষুদ্ৰ দেৱতাবিলাকৰ অধিকাৰ দেৱতা। গণেশ শিৱৰ পুতেক। গণেশৰ মূৰটো হাতীৰ মূৰটোৰ নিচিনা, শুঁৰে সৈতে মূৰত হাতী আৰু ডিঙিৰ পৰা গা দুখৰ মানুহ, সেয়ে গণেশ। হাতী এক বিৰাটকায় জন্তু আৰু অন্য কোনো জন্তুৰ হাতীৰ নিচিনা হাত বা শুঁৰ নাই। সেয়া হাতীৰ এক বৈশিষ্ট্য। হাতীৰ আন এটা বৈশিষ্ট্য হৈছে বনৰীয়া জন্তুৰ ভিতৰত হাতীক যিদৰে ধৰি ঘৰচীয়া কৰি মানুহৰ কামত খটুৱাব পাৰি, অন্য কোনো বনৰীয়া জন্তুকে তেনেকৈ খটুৱাব নোৱাৰি। আকাৰত বিৰাট হ'লেও হাতী বৰ চতুৰ নহয়। তাক ধৰি যেনেদৰে শিকনি দিয়া যায় সি তেনেদৰে শিকনি লয়। হাতীয়ে পানীতো সাঁতুৰিব পাৰে। যুদ্ধতো হাতীৰ পিঠিত উঠি যুদ্ধ কৰা সৈন্য সেনাপতিক ৰণথলীলৈ লৈ গৈ যেনি তেনি লৈ ফুৰাব পাৰে। এলাপেচা অস্ত্ৰই হাতীৰ গাত সহজে আঘাত সানিব নোৱাৰে। হাতীৰ ছাল বৰ ডাঠ। জুইলৈহে হাতীয়ে ভয় কৰে, আৰু ভয় কৰে ছালক মাউতটো লৈ। আগৰ কালত বুৰঞ্জীয়ে ঢুকি নোপোৱা কালৰে পৰা হাতীক ৰাজকীয় পয়োভৰ, প্ৰতিপত্তি আৰু ৰাজশক্তিৰ পৰিচায়ক ৰূপে গণ্য কৰি অহা হৈছে। মহাভাৰতৰ কুৰুক্ষেত্ৰৰ যুদ্ধত পাণ্ডৱৰ ৭ অক্ষৌহিণী সৈন্যৰ বিপৰীতে কৌৰৱৰ ১১ অক্ষৌহিণী সৈন্য সমবেত হৈছিল। একোটা অক্ষৌহিণীত থাকে পত্তি, সেনামুখ, গুল্ম, গণবাহিনী, পুতনা, চমু আৰু অনাকিনী আদি সৈন্য বিভাগ। এনে 10টা অনাকিনীৰে হয় একোটা অক্ষৌহিণী। একোটা অক্ষৌহিণীত থাকে ২১,৮৭০টা হাতী, ২১,৮৭০খন ৰথ, ৬৫,৬১০টা ঘোঁৰা আৰু ১,০৯,৩৫০টা পদাতিক সৈন্য। অসমৰ ৰজা ভগদত্তইও নিজ ৰাজ্যৰ পৰা কিৰাত আৰু চীনা সৈন্য লৈ পাণ্ডৱৰ বিৰুদ্ধে আৰু দুৰ্যোধনৰ সপক্ষে যুদ্ধ কৰিছিলগৈ। লগত নিছিল বহুত হাতী। এইবোৰ হাতীৰেই ভগদত্তই পাণ্ডৱ সৈন্যৰ বিৰুদ্ধে যুঁজিছিলগৈ। ৰণৰ শক্তি হিচাপে হাতীৰ মূল্য সদায় স্বীকৃত হৈ আহিছে। হাতীৰ দৰেই হাতী শিকোৱা আৰু হাতীৰ পিঠিত উঠি চলাই লৈ ফুৰোৱা মাউতবোৰৰো মূল্য অস্বীকাৰ কৰাৰ উপায় নাই। যুদ্ধক্ষেত্ৰতো অস্ত্ৰধাৰী যোদ্ধাক হাতীৰ পিঠিত তুলি লৈ ফুৰাবৰ কাৰণে হাতী মাউতটো নহ'লে নচলে। চুতীয়া, ভুটীয়া, আহোম, কছাৰী আদি এই ভূখণ্ডৰ ৰজাসকলেও ৰাজশক্তিৰ পৰিচায়ক হিচাপে হাতীৰ অধিকাৰী হ'ব পৰাটোক মৰ্যাদাৰ কথা বুলি গণ্য কৰিছিল। মাউলুং এৰি কামৰূপ আদি সোমাওঁতে চুকাফায়ো লগত ৯,০০০ সৈন্য, ৩ গৰাকী কুঁৱৰী, দেৱতা সোমদেউ, বুঢ়াগোহাঁই, বৰগোহাঁই আৰু অন্য উচ্চবংশীয় লোক, 2টা হাতী আৰু ৩০০ ঘোঁৰা লগত আনিছিল। এটা মাউতো লগত আনিছিল। ৰজাই জাকে জাকে হাতী ৰখাটো এটা ৰাজকীয় পৰম্পৰা হৈ পৰিছিল। চুতীয়া ৰজাৰ পৰা ৰাজ্য হস্তগত কৰাৰ পাছত স্বৰ্গদেউ চুহুংমুঙেও যিমান পাৰে হাতী সংগ্ৰহ কৰিবৰ চেষ্টা কৰিছিল।
তেওঁ 1000 হাতীৰ গৰাকী হ'ব লাগিব। তাৰ কাৰণে ওচৰ পাজৰৰ হাবিৰ পৰা বনৰীয়া হাতী খেদাই আনি ৰজাৰ হাতীগড়ত ভৰোৱাবলৈ ধৰিলে। গড়ৰ উত্তৰে লুইত, দক্ষিণে ব্ৰহ্মপুত্ৰ, পূবলৈ কিছুমান হাতী খেদা আৰু হাতীৰখীয়া মানুহ। ইয়াৰেই ৰজাৰ হাতীৰখা অঞ্চলটো সুৰক্ষিত কৰিবৰ ব্যৱস্থা কৰিলে। ব্ৰহ্মপুত্ৰৰ দক্ষিণেও দিখৌ আৰু ভোগদৈ নৈৰ মাজত উত্তৰা দক্ষিণাকৈ বন্ধালে হাতীগড়। ব্ৰহ্মপুত্ৰৰ উত্তৰে গড়মূৰৰ পৰা পশ্চিমলৈ আহোম ৰজাৰ বনৰীয়া হাতী ৰখা অঞ্চল। পশ্চিমেও ব্ৰহ্মপুত্ৰৰ পাৰলৈকে হাতীগড় আছিল আৰু পালি পোহৰীয়াই পাল পাতি দিনে ৰাতিয়ে বনৰীয়া হাতী ৰখিছিল। ৰজাৰো কঠোৰ নিৰ্দেশ আছিল, গড়ৰ ভিতৰত সুমুওৱা হাতী যাতে কোনোফালে পলাই যাব নোৱাৰে। তাৰ বাবে যেন সকলো পালি পোহৰীয়া আৰু হাতীগড় ৰখীয়াই সতৰ্কভাৱে দায়িত্ব পালন কৰে। ইতিমধ্যে শংকৰদেৱৰ অনুগামীৰ সংখ্যা বহুত বাঢ়িছিল। উত্তৰ পাৰৰ অন্যান্য ভূঞাসকলৰো বহুতকে আহোম ৰজাই নিজৰ কৰি লৈছিল। শংকৰদেৱ আহোম ৰজাৰ ৰাজ্যৰ অন্তৰ্ভুক্ত ধোঁৱাহাটতে আছিল যদিও ৰজাঘৰৰ লগত বিশেষ সম্পৰ্ক তেওঁৰ নাছিল। হয়তো ৰাজ আধিপত্যৰ প্ৰমাণ দিবৰ মনেৰেই আৰু শংকৰদেৱো যে আহোম ৰজাৰে প্ৰজা তাকে দেখুৱাবৰ কাৰণে স্বৰ্গদেউ চুহুংমুঙে শংকৰদেৱক হাতীগড় ৰখীয়া পালি পোহৰীয়াবিলাকৰ ওপৰত চকু ৰখাৰ দায়িত্ব দিলে। তাৰ যোগেদি শিৰোমণি ভূঞা ধৰ্মগুৰু হিচাপে ইতিমধ্যে প্ৰতিষ্ঠিত হোৱা সুপণ্ডিত শংকৰদেৱতকৈ অন্য উপযুক্ত মানুহ নিশ্চয় পোৱা গ'লহেঁতেন। হয়তো শংকৰদেৱৰ প্ৰতিপত্তি আৰু প্ৰভাৱ কমাবৰ উদ্দেশ্যেৰেই ৰজাই শংকৰদেৱক হাতীৰখীয়াৰ মুৰব্বী পাতি দিলে। শংকৰদেৱৰো প্ৰত্যাখ্যান কৰিবৰ উপায় নাছিল। কিন্তু কামটো সহজ নাছিল আৰু দায়িত্বও কম নাছিল। বনৰীয়া হাতী আছে হাবিত, অ'ৰ ত'ৰ পৰা খেদাই আনি একে ঠাইতে গোটাই থোৱা বনৰীয়া হাতীৰ পাল। দিনটো হাতীবোৰ কেনি আছে অলপ চকু দিব পাৰিলেও ৰাতি গভীৰ অৰণ্যৰ মাজত হাতীৰ পাল ক'ৰ পৰা কলৈ যায় জানিবৰ উপায় নাথাকে। পালি পোহৰীয়াও ৰাতি ভাগৰি পৰে। দল বান্ধি নাথাকিলে অকলে 2-4টা পালি পোহৰীয়াই হাতী ভেটিবও নোৱাৰে। কিন্তু ৰজাৰ আদেশ, হাতী ৰখিবই লাগিব। পলাব খুজিলেও হাতী ভেটিবই লাগিব। অকলেই হওক বা লগেৰেই হওক, বনৰীয়া দতালেই হওক বা মখনা মাখুন্দিয়েই হওক, মতলীয়া হাতীৰ গছকত কাৰোবাৰ পেটুৱে ওলাওক লাগিলে। ধন্য নৰতনু ভাল সৈয়দ আব্দুল মালিক ৰচিত উপন্যাসখনিৰ ধাৰাবাহিক পাঠৰ 44 খণ্ডটি শুনিলে। বিভিন্ন চৰিত্ৰত অভিনয় কৰিলে জানকী বিনীতা ডেকা, কণমইনা আইচেংফা কোঁৱৰ, ৰূপহী প্ৰত্যাশা ভৰদ্বাজ আৰু গেন্ধাই চৰিত্ৰত অভিনয় কৰিলে মনোজ শইকীয়াই। শীৰ্ষ সংগীতৰ সংৰচনা আছিল উৎপল বৰাৰ। উপন্যাসখনিৰ পাঠ আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। ধন্য নৰতনু ভাল উপন্যাসখনিৰ ধাৰাবাহিক পাঠৰ পৰৱৰ্তী খণ্ডটি শুনিবলৈ পাব অহা সপ্তাহৰ এই একেটা বাৰৰ এই একে সময়তে।